যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈ আমি সকলোৱে ৰৈ আছোঁ যে 10 ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰীয়ে এটা এটম বোমা ফুটাব আৰু সেই এটম বোমাত গোটেই অসম কঁপি যাব, ভূমিকম্প হ'ব এই বুলি তেওঁ কৈছিলে নহয়, হয়নে নহয়? আৰু তেখেতে কৈছিলে যে তেখেতৰ কথা যদি মিছা হয় তেখেতে পদত্যাগ কৰিব, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব। গতিকে কাইলৈ দুটা ঘটনা ঘটিব বুলি ৰৈ আছোঁ। হয় কাইলৈ গৌৰৱ গগৈ জেললৈ যাব, হয় কাইলৈ গৌৰৱ গগৈক ধৰি বান্ধি তেওঁ যে ইমান পাকিস্তানৰ এজেণ্ট বুলি কাইলৈ প্ৰমাণিত হ'ব, আৰু নহ'লে কাইলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব। এই দুটাৰ ভিতৰত কাইলৈ এটাটো হ'বই লাগিব, কাৰণ মুখ্যমন্ত্ৰীয়ে নিজৰ মুখেৰে কৈছিলে কথাটো, হয়নে নহয়? এতিয়া আমি সেইকাৰণে মুখ্যমন্ত্ৰীয়ে বহুতবাৰ কৈছিলে নে নাই, কমেও 100 বাৰমান কৈছে, হয়নে নহয় কওক? গতিকে যদি এজন মুখ্যমন্ত্ৰীয়ে দেককৈ মিছা কথা কয় যে তেওঁৰ ওচৰত যিটো বোমা আছে সেইটো এটম বোমা নহয়, এইটো ফাকা ফটকা যদি ফাকা ফটকা হয় তেতিয়াহ'লেতো মুখ্যমন্ত্ৰী একদম মিছলীয়া বুলি কাইলৈ প্ৰমাণিত হ'ব। আৰু যদি কাইলৈ মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰি দিব পাৰে তেতিয়াহ'লেতো কাইলৈৰ পৰা আৰু অসমত গৌৰৱ গগৈ নাথাকিব। আৰু পাকিস্তানৰ লগত সম্পৰ্ক ৰাখিলে, পাকিস্তানৰ এজেণ্টগিৰি কৰিলেতো অসমৰ মানুহে কেতিয়াও সহ্য নকৰিব। গতিকে কাইলৈ অসমৰ ভাগ্য নিয়ন্ত্ৰণ হ'ব, হয় হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পদত্যাগ কৰিব, নহ'লে কাইলৈ গৌৰৱ গগৈ জেললৈ যাব।